নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, কাৰণ মোৰো ভালেই। আজি মই গাখীৰৰ পিঠা বনাম। তো ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বলক বেছি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই গাখীৰৰ পিঠা বনাম বুলি ভাবিছোঁ। তাৰ বাবে মই চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি লাগিব। ইয়া চাউলৰ গুড়ি, এয়া এফাল নাৰিকল লৈছিলোঁ মই গাখীৰেৰে মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। ৰুকনিৰে ৰুকিও দিব পাৰে, মই মিক্সিতে গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া গাখীৰ লৈছোঁ, মই ইয়াৰ পৰা গাখীৰ দিম। এয়া ইলাচি লৈছোঁ, অকণমান অকণমান ফটাই লৈছোঁ। 5টা ইলাচি লৈছোঁ। প্ৰথমতে এই চাউলৰ গুড়িখিনি ভাজি ল'ব লাগিব ধুনীয়াকৈ, চুজিৰ নিচিনাকৈ। মই গাখীৰ লৈ লওঁ। ইয়াত 250 গ্ৰাম ধৰে, 1 পোৱা। মই 1 লিটাৰ গাখীৰ ল'ম। চাউলৰ গুড়ি অনুযায়ী আপোনালোকে বেছিকৈ ল'ব, সকলোৰে পৰিমাণখিনি বেছি বেছিকৈ ল'ব। এয়া মই 1 লিটাৰ গাখীৰ ল'লোঁ। 1 কাপ চেনি দিব। এই গাখীৰখিনি উতলি থাকোঁতে 1 কাপ চেনি দিব। এয়া সৰু কাপেৰে 1 কাপ চেনি লৈছোঁ। যদি মিঠাটো বেছিকৈ খাই ডাঙৰ কাপেৰে ল'ব, মই সৰু কাপেৰে ল'লোঁ। আপোনালোকে এই চেনিখিনি গাখীৰখিনি উতলি থাকোঁতেও দিব পাৰে আৰু গুড়াৰ লগতো সানি দিব পাৰে। মই গুড়াখিনি ভজা হ'লে এইখিনিৰ লগতে সানি দিম। প্ৰথমতে মই গুড়াখিনি ভাজি দিম। গুড়াখিনি ভজা হৈ গ'ল। এতিয়া আমি চাম। এয়া হৈ গৈছে। এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া এইখিনি ভালদৰে সানি ল'ম। এয়া মই মিক্সিত নাৰিকল গুড়ি কৰি লৈছিলোঁ যে, এইখিনি বাকি দিলোঁ। এচিকোত নিমখ লৈছোঁ, এইখিনি দিলোঁ। এয়া চেনি কাপ দি দিলোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিহলাই ল'লোঁ। এয়া মিক্স হৈ গৈছে। ইয়াতকৈ বেছি গোটা নকৰিব, বেছি পাতলো নকৰিব, এনেকুৱাতে ৰাখি থ'ব। এতিয়া আমি এইখিনি পিঠা বনাম। এনেকুৱা এটা টিফিন বাতি লৈছোঁ। ইয়াত অকণমান তেল দি দিম। মই ৰিফাইনে দিম, আপোনালোকে মিঠাতেলো দিব পাৰে, কোনো কথা নাই। মিঠাতেল দিলে মানে এটা যিটো মিঠাতেলৰ গোন্ধ সেইটো আহি যায়, সেইকাৰণে ৰিফাইন দিলে বেছি ভাল। এতিয়া এই মিহলি হোৱা গুড়াখিনি ইয়াত বাকি দিলোঁ। এতিয়া এটা কুকাৰ ল'ব, অকণমান পানী ল'ব। এয়া মই অকণমান পানী লৈছোঁ। ইয়াত এডাল ষ্টেণ্ড দি দিম। এনেকুৱা ষ্টেণ্ড এডাল দি দিলোঁ। এতিয়া এই পিঠাখিনি ইয়াতে বনাম। আপোনালোকে কেৰাহীটো বনাব পাৰে। কেৰাহীত বনালে তলত পানী দিব, দি এডাল ষ্টেণ্ড দিব। এনেকুৱা ষ্টেণ্ড দি তাত ভালদৰে এখন ঢাকনিৰে ঢাকি দিব। তাৰপিছত আধা ঘণ্টামান সময় থৈ দিব জুইৰ ওপৰত। এইখিনি মই এতিয়া জুইত বহাই দিম। গেছটো জ্বলাই ল'লোঁ। এয়া গেছৰ ওপৰত তুলি দিলোঁ। এখন ঢাকনি দি দিম। কুকাৰৰ ঢাকনিখনেই দিম, হুইচেলটো গুচাই দিম। এয়া মই 1 লিটাৰ গাখীৰ লৈছিলোঁ, এইখিনি সেইটো গেছত তুলি দিম। ইলাচি কেইটা ইয়াত বাকি দিলোঁ। এয়া মই 5টা ইলাচি লৈছোঁ, ফটাই লৈছিলোঁ, বাকি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখনেৰে ঢাকি থলোঁ।
হুইচেলটো উচাই ল'লোঁ। ইয়াৰে যিটো ভাপ ওলায় সেই ভাপতে হৈ থাকিব। আধা ঘণ্টামান সময় জুইৰ ওপৰত থৈ দিব। তেতিয়ালৈ মই এই গাখীৰখিনি উতলিবলৈ দিম, মাৱা হ'বলৈ দিম। মই 1 লিটাৰ লৈছোঁ। মানে চাউলৰ গুড়ি অনুযায়ী আপোনালোকে গাখীৰখিনি লৈ ল'ব। এই পিঠাটো খাবলৈ বহুত টেষ্টি হয়, হেলথিও হয়। সৰু ল'ৰা ছোৱালীয়ে বহুত ভাল পায়, বহুত পচন্দ কৰে। আমাৰ ঘৰত খুব চলে, সেয়ে মই আপোনালোকক দেখুৱালোঁ। আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া আমি পিঠাখন হৈছেনে চাই ল'ম। এখন এনেকুৱা চুৰি লৈছোঁ। হৈ গৈছে। এতিয়া আমি গেছটো নুমাই থলোঁ। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আমি যেনেকুৱা আকাৰ লাগে তেনেকুৱাকৈ চেভ কৰি ল'ম। গাখীৰখিনি পগাই একেবাৰে ঘন হ'ব লাগিব। হৈ গৈছে, গাখীৰখিনি একেবাৰে ঘন হৈ গৈছে। এইখিনি হৈ গ'ল। গতিকে পিঠাখিনি চেভ দি ল'ম। এইখিনি এতিয়া জুই নুমাই থলোঁ। হৈ গ'ল, হৈ গ'ল। প্ৰথমে এনেকুৱা এখন চুৰি ল'ব, ছাইডটো দি ল'ব। এতিয়া কাঁহী এখনত বাকি দিম। এতিয়া আমি এই পিঠাখিনি চেপ দি ল'ম, সৰু সৰুকৈ বৰফিৰ টুকুৰাৰ নিচিনা। বেছি ঠাণ্ডা হোৱা নাই। আপোনালোকে ঘৰত ধীৰে সুস্থিৰে খাব, যিহেতু অলপমান ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিব। মই বেছি ঠাণ্ডা হ'বলৈ নিদিলোৱেই। এতিয়া এই কাটি লোৱা পিঠাৰ সৰু সৰু টুকুৰাকেইটা ইয়াত দি দিলোঁ। তাৰপিছত এইকেইটা লাহে লাহে লৰাই দিব। সম্পূৰ্ণ যিখিনি গাখীৰ ঘন কৰি লৈছিলোঁ সেইখিনি আটাইকেইটা পিঠাত লগাকৈ দি দিব। এতিয়া আমি এখন কাঁহীত নমাই ল'ম। গাখীৰৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, বহুত ভাল লাগে। আপুনি আৰু আপোনালোকৰ ফেমিলিৰ সকলোৱে ভাল পাব। এবাৰ ট্ৰাই কৰি চাব ঘৰতে গাখীৰৰ পিঠা। মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।